নমস্কাৰ বন্ধুসকল ষ্টাডি ফৰ ইউ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালো আজি আমি আসাম হিষ্ট্ৰীৰ 40টা কোৱেশ্চন ডিসকাশন কৰিম যেটো নেকি আগন্তুক এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব এই কোৱেশ্চনছবোৰ এপিএসসি আসাম টেট বা এডিআৰই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত বহুত আহি থাকে আৰু এই কোৱেশ্চনছবোৰ বহুত ইম্পৰ্টেন্ট ভিডিওটো শেষলৈকে চাব যাতে নেকি আগন্তুক এক্সামৰ কাৰণে আপোনালোকৰ ভাল হ'ব কাৰণ ইয়াৰ পৰা বহুতো কোৱেশ্চনছ কমন পৰে আৰু আজিৰ প্ৰথম প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ 1 দ্য এনচিয়েন্ট সিটি বেংমাৰা ইজ প্ৰেজেন্টলি নন এজ প্ৰাচীন চহৰ বেংমাৰাক বৰ্তমান কি নামেৰে জনা যায় ইয়াৰ অপচনছ কেইটা দিয়া আছে এ ডিফু বি সদিয়া সি তিনসুকিয়া ডি ডিব্ৰুগড় আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি তিনসুকিয়াক প্ৰাচীন কালত বেংমাৰা বুলি জনা যায় ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 হুইচ অফ দ্য ফলোইং ইজ দ্য মোষ্ট পাৱাৰফুল এণ্ড সেলিব্ৰেটেড কিং অফ দ্য এনচিয়েন্ট প্ৰাগজ্যোতিষা প্ৰাচীন প্ৰাগজ্যোতিষৰ কোনজন ৰজা আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত আছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে এ হাটাকাসুৰ বি সাম্বাৰাসুৰ সি ৰত্নাসুৰ ডি নৰকাসুৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি নৰকাসুৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 3 দ্য ক্যাৰেক্টাৰ চান সদাগৰ ইজ ফাউণ্ড ইন দ্য টল অফ চান সদাগৰ চৰিত্ৰৰ বিষয়ে তলত উল্লেখ কৰা কি সাধু কথাত পোৱা যায় ইয়াৰ অপচনছ কেইটা দিয়া আছে এ আইমাতি বি উষা সি বেহুলা ডি সাবিত্ৰী আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি বেহুলা ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 4 হুইচ সিটি ইজ কল্ড দ্য সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি কোনখন নগৰক পূবৰ জ্যোতিষ নগৰ বুলি কোৱা হয় ইয়াৰ অপচনছ কেইটা দিয়া আছে এ প্ৰাগজ্যোতিষপুৰ বি হাৰুপেশ্বৰ সি শ্ৰী দুৰিয়া ডি তেজপুৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ প্ৰাগজ্যোতিষপুৰ ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 5 হুইচ সিটি ইজ কল্ড দ্য সিটি অফ ইটাৰনেল ৰোমান্স কোনখন নগৰক যাওতি যুগমীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয় ইয়াৰ অপচনছ কেইটা দিয়া আছে এ প্ৰাগজ্যোতিষপুৰ বি হাৰুপেশ্বৰ সি শ্ৰী দুৰিয়া ডি তেজপুৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তেজপুৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 6 The Nagasankar temple is believed to be built by বিশ্বাস কৰা মতে নাগশংকৰ মন্দিৰ ভাগ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে এ ভাস্কৰ বৰ্মন বি পুষ্য বৰ্মন সি কৰুৰা বৰ্মন ডি নৰশংকৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি নৰশংকৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 7 The history of Assam can be divided into days eras অসমৰ ইতিহাসক ডেছটা যুগত ভাগ কৰিব পাৰি ইয়াৰ অপচনছ কেইটা দিয়া আছে এ 3 এৰাজ বি 4 এৰাজ সি 5 এৰাজ ডি 6 এৰাজ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি 4 এৰাজ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 8 মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পল অফ তেজপুৰ ৱাজ বিল্ড ইন দ্য ৰেইন অফ তেজপুৰ স্থিত মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কেই ভাগ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে ইয়াৰ অপচনছ কেইটা দিয়া আছে এ পুষ্য বৰ্মন বি সালাস্তাম্বা সি ভগদত্ত ডি বানাসুৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি বানাসুৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 9 বানাসুৰ দ্য কিং অফ শোণিতপুৰ ৱাজ এ গ্ৰেট ডিভোটি অফ শোণিতপুৰৰ ৰজা বানাসুৰ কিহৰ এজন মহান ভক্ত আছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে এ শিৱা বি বিষ্ণু সি কৃষ্ণ ডি ব্ৰহ্মা আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ শিৱা ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 10 হু মেৰিড উষা দ্য ডটাৰ অফ আসুৰা কিং বানা অসুৰৰ ৰজা বানৰ জীয়ৰী কোনে বিবাহ কৰিছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে এ কৃষ্ণ বি ভগদত্ত সি অনিৰুদ্ধ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি অনিৰুদ্ধক উষাই বিবাহ কৰিছিল ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 11 হু ৱাজ দ্য ডটাৰ অফ বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে এ উষা বি ৰাধা সি ৰুক্মিণী ডি শ্ৰীমায়া আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ উষা ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 12 হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকাসুৰ ইন দ্য মিডল আছাম মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে এ পুষ্য বৰ্মন বি সালাস্তাম্বা সি ভগদত্ত ডি বানাসুৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি বানাসুৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 13 ইন এনচিয়েন্ট টাইমছ কুণ্ডিল নগৰ ৱাজ অলছ' নন এজ প্ৰাচীন কালত কুণ্ডিল নগৰক কি নামেৰে জনা গৈছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে এ ইছমাক নগৰ বি শোণিতপুৰ সি প্ৰাগজ্যোতিষপুৰ ডি হিডিম্বাপুৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ বিস্মাক নগৰ
ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 14 হু বিল্ড কুণ্ডিল নগৰ অন দ্য বেংক অফ কুণ্ডিল ৰিভাৰ কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰখন কোনে নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যনছ কেইটা দিয়া আছে এ বানাসুৰ বি বিস্মাকা সি নৰকাসুৰ ডি ভগদত্ত আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি বিস্মাকা ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 15 ইন কুৰুক্ষেত্ৰ ৱাৰ ভগদত্ত ৱাজ মাৰ্ডাৰ্ড বাই কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তক কোনে হত্যা কৰিছিল ইয়াৰ অপশ্যন কেইটা দিয়া আছে এ নকুল বি শ্ৰীকৃষ্ণ সি অৰ্জুনা ডি ভীমা আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি অৰ্জুনা ইয়াৰ পিছত নেক্সট question number 16 the Digoli Pukhuri in Guwahati is associated with Guwahati স্থিত Digoli পুখুৰীটো কাৰ সৈতে জড়িত ইয়াৰ অপশ্যন কেইটা দিয়া আছে এ হৰজৰা বৰ্মন বি নৰকাসুৰ সি ভগদত্ত ডি ভাস্কৰ বৰ্মন আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি ভগদত্ত ইয়াৰ পিছত question number 17 ভানুমতি The daughter of Bhagadatta was married to ভগদত্তৰ জীয়ৰী ভানুমতি কোনজন ব্যক্তিলৈ বিয়া হৈছিলে ইয়াৰ অপশ্যন কেইটা দিয়া আছে এ অৰ্জুনা বি কৰ্ণ সি দুৰ্যোধন ডি দুশাসন আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি দুৰ্যোধন ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 18 হোৱাট ৱাজ দ্য নেম অফ দ্য ইলেফেণ্ট অফ ভগদত্ত ভগদত্তৰ হাতীটোৰ নাম কি আছিল ইয়াৰ অপশ্যন কেইটা দিয়া আছে এ ঐৰাৱত বি চেতক সি লংঘি ডি ৰামু আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ ঐৰাৱত ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 19 হুইচ কামৰূপ কিং took part in the battle of Kurukshetra the Mahabharata war প্ৰাচীন কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰৰ ৰণত অংশগ্ৰহণ কৰিছিল ইয়াৰ অপশ্যনছ কেইটা দিয়া আছে এ নৰকা বি ভগদত্ত সি ভাস্কৰ বৰ্মন ডি বজ্ৰদত্ত আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি ভগদত্ত ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 20 according to the epic Mahabharata who ruled the Pragjyotispura kingdom during the Kurukshetra war মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰৰ ৰণৰ সময়ত প্ৰাগজ্যোতিষপুৰ সাম্ৰাজ্যখন কোনে শাসন কৰি আছিল ইয়াৰ অপশ্যনছ কেইটা দিয়া আছে এ ভাস্কৰ বৰ্মন বি ভূতি বৰ্মন সি নৰকাসুৰ ডি ভগদত্ত আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি ভগদত্ত নেক্সট কুৱেশ্যন নম্বৰ 21 হিন্দুইজম ৱাজ এষ্টাব্লিছড ইন প্ৰাগজ্যোতিষপুৰা বাই দ্য কিং প্ৰাগজ্যোতিষপুৰত হিন্দুত্ববাদ কোনজন ৰজাই প্ৰতিষ্ঠা কৰিছিল ইয়াৰ অপশ্যনছ কেইটা দিয়া আছে এ নৰকাসুৰ বি শ্ৰীকৃষ্ণ সি ভগদত্ত ডি বানাসুৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ নৰকাসুৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 22 according to which of the following Purana the temple of Kamakhya was in the center of Kamrupa তলত উল্লেখ কৰা কোনখন পুৰাণ অনুসৰি কামাখ্যা মন্দিৰ ভাগ কামৰূপৰ কেন্দ্ৰস্থলত অৱস্থিত ইয়াৰ অপশ্যন কেইটা দিয়া আছে এ বিষ্ণু পুৰাণ বি কালিকা পুৰাণ সি শিৱ পুৰাণ ডি যোগিনী তন্ত্ৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি কালিকা পুৰাণ ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 23 নেম দ্য টু মেডিভেল টেক্সট দ্যাট ৱেৰ কম্পাইল ইন দ্য ৰিজন অফ আছাম অসমত মধ্যভাগত যুগুতোৱা দুখন পৌৰাণিক গ্ৰন্থৰ নাম কি ইয়াৰ অপশ্যনছ কেইটা দিয়া আছে এ বেদ এণ্ড পুৰাণ বি কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ সি কুঞ্জি খেল এণ্ড যোগিনী তন্ত্ৰ ডি নামাঞ্জলি এণ্ড কীৰ্তন আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 24 according to prehistory sources the mother of Narakasur was প্ৰাগ ঐতিহাসিক উৎস অনুসৰি নৰকাসুৰৰ মাতৃৰ নাম কি আছিল ইয়াৰ অপশ্যনছ কেইটা দিয়া আছে এ ধৰিত্ৰী বি হিডিম্বা সি উষা ডি উলুপি আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ ধৰিত্ৰী পিছত নেক্সট কুৱেশ্যন নম্বৰ 25 ঘটকাসুৰ was killed by ঘটকাসুৰক কোনে হত্যা কৰিছিল ইয়াৰ অপশ্যনছ কেইটা দিয়া আছে এ নৰকাসুৰ বি বানা ৰজা সি মাহিৰাংগা দানৱ ডি ভাস্কৰ বৰ্মন আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ নৰকাসুৰ ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 26 নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনাষ্টি নৰকাসুৰে কোনটো বংশৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ অপশ্যন কেইটা দিয়া আছে এ পলা ডাইনাষ্টি বি বৰ্মন ডাইনাষ্টি সি শালস্তাম্বা ডাইনাষ্টি ডি ভৌমা ডাইনাষ্টি আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি ভৌমা ডাইনাষ্টি ইয়াৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 27 হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম মেনশ্যন ইন ৰামায়ণা এণ্ড মহাভাৰত ৰামায়ণ এণ্ড মহাভাৰতত উল্লেখ থকা অনুসৰি অসমৰ প্ৰাচীন নাম কি আছিল ইয়াৰ অপশ্যনছ কেইটা দিয়া আছে এ কামৰূপ বি ইন্দ্ৰপ্ৰস্থ চি প্ৰাগজ্যোতিষপুৰ ডি আছাম আৰু
ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি প্ৰাগজ্যোতিষপুৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 28 Who was the earliest king of Pragjyotispur? Pragjyotispurer প্ৰাচীন ৰজা কোন আছিল ইয়াৰ অপচনছ কৰা দিয়া আছে A ভাস্কৰ বৰ্মন B মহিৰাংগা দানৱ C নৰকাসুৰ D বানাসুৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব B মহিৰাংগা দানৱ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 29 Which one of the following epics is considered as the highest source of the prehistory period of Assam? তলত উল্লেখ কৰা কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস বুলি বিবেচনা কৰা হয় ইয়াৰ অপচন কেইটা দিয়া আছে A মহাভাৰত B হৰ্ষচৰিত C কালিকা পুৰাণ D অৰ্থশাস্ত্ৰ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব C কালিকা পুৰাণ Episode next question number 30 The Tantric text Yogini Tantra is dedicated to the worship of two goddesses one is Kali and the other one is Tantric Puthi Yogini Tantra দুগৰাকী দেৱীক আৰাধনা কৰা হয় এগৰাকী কালী আৰু আনগৰাকী কোন ইয়াৰ অপচন কেইটা দিয়া আছে A মহামায়া B কামাখ্যা C তাৰা দেৱী D none of the above আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব B কামাখ্যা ইয়াৰ পিছত আমি কিছুমান কোৱেশ্চন এনচিয়েন্ট পিৰিয়ড অৰ্থাৎ প্ৰাচীন যুগৰ কোৱেশ্চনবোৰ ল'ম যেনেকৈ 31 কোৱেশ্চন নম্বৰ হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনাষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে ইয়াৰ অপচনছ কেইটা দিয়া আছে A ভাস্কৰ বৰ্মন B নৰকা বৰ্মন C পুষ্য বৰ্মন D মহিৰাংগ দানৱ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব C পুষ্য বৰ্মন ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 32 The historical account of ancient Assam begins with the establishment of which dynasty? ঐতিহাসিক অসমৰ বুৰঞ্জী কোনটো বংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হৈছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে A Salian dynasty B বৰ্মন ডাইনাষ্টি C আহোম ডাইনাষ্টি D চুতীয়া ডাইনাষ্টি আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব B বৰ্মন ডাইনাষ্টি তাৰপিছত নেক্সট কোৱেশ্চন নম্বৰ 33 The capital of Burman dynasty of Kamrupa Kingdom was বৰ্মন বংশৰ কামৰূপ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল ইয়াৰ অপচন কেইটা দিয়া আছে A প্ৰাগজ্যোতিষপুৰ B গড়গাঁও C চৰাইদেউ D ৰংপুৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব A প্ৰাগজ্যোতিষপুৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 34 Which king of Burman dynasty was contemporary of Samudragupta of Gupta dynasty বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল ইয়াৰ অপচন কেইটা দিয়া আছে A বলবৰ্মন B পুষ্য বৰ্মন C ভাস্কৰ বৰ্মন D মহেন্দ্ৰ বৰ্মন আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব B পুষ্য বৰ্মন ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 35 What was the official language of the Burman dynasty বৰ্মন বংশৰ চৰকাৰী ভাষা কি আছিল ইয়াৰ অপচন কেইটা দিয়া আছে A Assamese and Bangla B Kamrupi Prakrit and Sanskrit C Rajvangshi and Nepali D none of the above আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব B Kamrupi Prakrit and Sanskrit তাৰপিছত নেক্সট কোৱেশ্চন নম্বৰ 36 Which of the following Burman king was also known as the Maharaja Dhiraja বৰ্মন বংশৰ কোনজন ৰজাক মহাৰাজা ধীৰাজ বুলি জনা যায় ইয়াৰ অপচনছ কেইটা দিয়া আছে A পুষ্য বৰ্মন B মহেন্দ্ৰ বৰ্মন C ভাস্কৰ বৰ্মন D সমুদ্ৰ বৰ্মন আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব A পুষ্য বৰ্মন ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 37 Who was the first king from Assam to perform Ashwamedha Yagna Ashwamedha যজ্ঞ পতা অসমৰ প্ৰথমজন ৰজা কোন আছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে A পুষ্য বৰ্মন B ভাস্কৰ বৰ্মন C মহেন্দ্ৰ বৰ্মন D হোতি বৰ্মন আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব C মহেন্দ্ৰ বৰ্মন ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 38 Who is the author of the biography হৰ্ষচৰিতা হৰ্ষচৰিত নামৰ পুথি খনৰ ৰচক কোন ইয়াৰ অপচনছ কেইটা দিয়া আছে A শূদ্ৰক B বনভট্ট C বিশাখা দত্ত D ভাস আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব B বনভট্ট নেক্সট কোৱেশ্চন নম্বৰ 39 The title Kumara Raja was given to কুমাৰ ৰজা উপাধিটো কাক প্ৰদান কৰা হৈছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে A হোতি বৰ্মন B ভাস্কৰ বৰ্মন C পুষ্য বৰ্মন D মহেন্দ্ৰ বৰ্মন আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব B ভাস্কৰ বৰ্মন ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 40 আৰু এই কোৱেশ্চনটো আজিৰ এই ভিডিঅ'টোৰ লাষ্ট কোৱেশ্চন হ'ব Who was the contemporary of Bhaskar Burman in northern India উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল ইয়াৰ অপচনছ কেইটা দিয়া আছে A গোপালা B হৰ্ষবৰ্ধন C সমুদ্ৰগুপ্ত D
ডি ধ্ৰুৱ নাৰায়ণ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি হৰ্ষবৰ্ধন আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে আৰু ইনফৰমেশ্যনটো দৰকাৰী বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থ্যাংক ইউ